যোৰহাটত লোককল্যাণ দিৱস পালন সৰুপাই দাসলৈ লোকসেৱা কৰ্মশ্ৰী বঁটা 2026 উল্লেখযোগ্য যে আধুনিক অসমৰ খনিকৰ ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ 76 সংখ্যক পুণ্যতিথি উপলক্ষে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে লোককল্যাণ দিৱস পালন কৰা হয়। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাভিত্তিত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সৰ্বপ্ৰথমে মই আপোনালোকৰ সমূহ চেনেললৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি প্ৰথমজন মুখ্যমন্ত্ৰী অসমৰ ভাৰতৰত্ন গোপীনাথ বৰদলৈ লোকসেৱা পুণ্যতিথিত মোক মনোনীত কৰিলে। তাৰ বাবে মই আয়ুক্ত মহোদয় আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। এই সুযোগতে মোক অনুসূচিত জাতি যোৰহাট জিলাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাই যি আজি সম্বৰ্ধনা জনালে, মোক যিটো মৰম দিছে, তেখেতসকলক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলৰ লগত আজি 19 চনৰ পৰা মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। প্ৰতি ক্ষেত্ৰতে দিহা পৰামৰ্শৰ পৰা আদি কৰি প্ৰতিটো ক্ষেত্ৰতে তেখেতসকলে মোক যোগাযোগ কৰে আৰু মোক সকলো সময়তে তেখেতসকলে সহায় কৰে। সেইমতে তেখেতসকলৰ লগতো মই আছোঁ সদায়। আৰু সমাজৰ যি সেৱা মোৰ কৰ্মজীৱনই নহয়, কৰ্মজীৱনত কৰ্মৰ যিটো কাম কৰিছোঁ তাৰ উপৰিও আজি সমাজত অনুষ্ঠান প্ৰতিষ্ঠান দুখীয়া নিচলা সকলোৰে মাজত মই থিয় হৈ আজি যিদৰে আগুৱাই গৈছোঁ, তাৰ বিনিময়ত যিখিনি বঁটা পাইছোঁ, মই ভাৰতৰত্ন আম্বেদকাৰ বঁটা পাইছোঁ, আন্তঃৰাষ্ট্ৰীয় APJ আব্দুল কালামৰ বঁটা পাইছোঁ, কৰ্মপৰায়ণ বঁটা পাইছোঁ, কৰ্মনিপুণ বঁটা পাইছোঁ, যুৱ সম্ভাৱনা বঁটা পাইছোঁ। এনেকৈ ধৰি আৰু মোৰ বহুতখিনি সম্বৰ্ধনা পত্ৰও পাইছোঁ। আজি সেই তাৰ অনুপাতে অসম চৰকাৰে যিটো বঁটা মোক দিলে, মই নথৈ আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনত আজি যিদৰে সকলোকে সহায় কৰিব পাৰিছোঁ বা সহায় কৰিছোঁ, এইদৰে সহায় কৰি যাবলৈ ভগৱন্তই যে মোক শক্তি প্ৰদান কৰে আৰু সমাজত লগত লাগি প্ৰতিটো ক্ষেত্ৰতে যে লাগি থাকিব পাৰোঁ কৰ্ম উপৰিও, তাৰে মই প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি বিশেষকৈ এই মহা প্ৰলয়ংকাৰী বানপানী যোৰহাট, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, গোলাঘাট যিখিনি ক্ষতি হৈছে, যিখিনি মৃত্যুৰ মুখত পৰিছে, শ্ৰেষ্ঠ জীৱ মানুহকে ধৰি পশুধনৰ যিখিনি অনিষ্ট হৈছে, সকলোৰে সদগতি কামনা কৰিছোঁ। আৰু যিসকল আজিও পানীত ভুগি আছে, সেইসকল যাতে সেই দুৰ্যোগৰ পৰা পৰিত্ৰাণ পায়, ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ, এনেকুৱা দুৰ্যোগ যাতে আৰু দ্বিতীয়ত নাহে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মই আকৌ অনুসূচিত জাতি ছাত্ৰ সন্থাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম, জয় অনুসূচিত জাতি। কেনেকৈ আৰু আগুৱাই নিব পাৰি? বানপীড়িতৰ কাৰণে মই অনুদান যিমান পাৰিছোঁ মোৰ ফালৰ পৰা অনুদান আগবঢ়াইছোঁ, যিমান পাৰিছোঁ দি গৈছোঁ। অকল ছাত্ৰ সন্থাৰ লগতে সিদিনা সেয়া ৰৌমাৰী, এলেংমৰা, সেইখিনিত বগৰীগুৰিত যিমান পাৰিছোঁ তেনেকৈ আমি গৈ এখেতসকলৰ লগতে গৈ আগবঢ়াইছোঁ, গাঁৱতো আগবঢ়াইছোঁ, অন্যান্য অফিচতো আগবঢ়াইছোঁ, যাক যেনেকৈ পাইছোঁ তেনেকৈ সহায় কৰি গৈছোঁ। আৰু মোৰ ফালৰ পৰা মই আজি অনুষ্ঠানতো কৈছোঁৱেই, 3 দিনৰ দৰমহা বানপীড়িতসকলৰ কাৰণে মই মুখ্যমন্ত্ৰী পুঁজিলৈ আগবঢ়াইছোঁ। আৰু এই অনুসূচিত জাতি ছাত্ৰ সন্থাই প্ৰতিটো ক্ষেত্ৰতে যোৰহাট জিলাত যিখিনি কৰি গৈছে সেইখিনি সঁচাকৈ শলাগিবলগীয়া। আৰু ময়ো তেখেতসকলক আশীৰ্বাদ দিছোঁ, আজি যিদৰে তেখেতসকলে আগবাঢ়ি গৈছে, পুনৰ তেনেকৈ আগবাঢ়ি যাবৰ কাৰণে তেখেতসকলকো ভগৱন্তই শক্তি বৃদ্ধি কৰক। এই বক্তব্য মই তেখেতসকলৰ হৈ আপোনালোকক জনাইছোঁ। আৰু ভৱিষ্যতে এনেদৰে যাতে সকলোকে সহায় কৰক আৰু প্ৰতিটো বিপদত আগবাঢ়ি যায়। যদি কোনোবাই দুৰ্নীতি কৰিছে, তাতো তেওঁলোকে মাত মাতি যাবৰ কাৰণে
সত্য পথত আগবাঢ়ি শুদ্ধ সত্যখিনি কৰি যাবৰ কাৰণে তেখেতসকলক মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ। অনুষ্ঠানত উপস্থিত বিশিষ্ট অতিথিসকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ আদৰ্শ, ত্যাগ আৰু জনকল্যাণমূলক অৱদান স্মৰণ কৰে। বক্তাসকলে তেওঁৰ আদৰ্শৰে উদ্বুদ্ধ হৈ জনসেৱাক অধিক শক্তিশালী কৰাৰ আহ্বান জনায়। হয়, আজি অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া পুণ্যতিথিত আজি যোৰহাট জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বত লোককল্যাণ দিৱস আয়োজন কৰিছিলে তাৰকাগৃহত। গতিকে তাত এই লোককল্যাণ দিৱসত বিশিষ্ট সমাজকৰ্মী তথা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উপদেষ্টা, এসময়ৰ শ্ৰেষ্ঠ কৰ্মচাৰী বঁটা প্ৰাপক আয়ুক্ত কাৰ্যালয়ৰ তেখেতে সংবিধান পণ্ডিতৰ নামতো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে বঁটা পাইছিলে আৰু লগতে তেখেতে আব্দুল কালাম ডাঙৰীয়াৰ নামতো বঁটা পাইছিলে। গতিকে তেখেতলৈ আমি গৌৰৱ অনুভৱ কৰোঁ, আজিও তেখেতলৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেখেতৰ যি সমাজৰ প্ৰতি অৱদান আগবাঢ়িছে তেখেতৰ এই কৰ্তৃত্বক মানে স্বীকাৰ কৰি লোকসেৱা বঁটা যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় আয়ুক্ত মহোদয়ে তেখেতক প্ৰদান কৰিছে। ইয়াৰ পৰা হওঁতে আমি তেখেতক অভিনন্দন জনাইছোঁ আৰু লগতে যোৰহাট জিলা উপায়ুক্ত মহোদয়কো আমি ধন্যবাদ জনাইছোঁ। গতিকে অনাগত দিনত সৰুপাই দাস ডাঙৰীয়াই সমাজৰ হৈ আৰু অধিক কাম কৰক, এই ক্ষেত্ৰত ভগৱানেও তেখেতক সহায় কৰক। এয়াকৈ মই তেখেতক পুনৰবাৰ মানে দীৰ্ঘায়ু কামনা কৰিলোঁ। এই উপলক্ষে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সৰুপাই দাসক নিষ্ঠা, সততা আৰু কৰ্মদক্ষতাৰ স্বীকৃতি স্বৰূপে লোকসেৱা কৰ্মশ্ৰী বঁটা 2026 প্ৰদান কৰা হয়। যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰে। জিলা আয়ুক্তই কয় যে কৰ্মৰ প্ৰতি একাগ্ৰতা আৰু জনসেৱাৰ মানসিকতাই প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক অনুপ্ৰাণিত কৰা উচিত। অনুষ্ঠানটোত উপস্থিত সকলোৱে বঁটা লাভ কৰা সৰুপাই দাসক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ আগন্তুক কৰ্মজীৱনৰ সফলতা কামনা কৰে। যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই সৰুপাই দাসক উষ্ণ আদৰণি জ্ঞাপন কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।